নমস্কাৰ মোৰ অসমবাসী ৰাইজ। আজি আপোনালোকক মই এই কাৰণে নমস্কাৰটো জনাইছোঁ আৰু অনুৰোধ কৰিছোঁ যাতে আজি হঠাতে আমাৰ মাজৰ পৰা অসমৰ এজন শিল্পী জুবিন দা আমাৰ মাজৰ পৰা আঁতৰি গ'ল। বহুত দুখৰ কথা। গতিকে তেওঁ আমাৰ অন্ধকাৰ মনবিলাকো পোহৰ কৰিছিল আৰু মনবিলাক ভাল লগাইছিল। সঁচাকৈ তেওঁৰ গীতবিলাক আমি শুনি খুবেই আনন্দিত হৈছিলোঁ আৰু ভাল লাগিছিল। তেওঁৰ গীতবিলাক আমি কাহানিও পাহৰি যাব নোৱাৰোঁ আৰু জুবিন দাকো পাহৰি যাব নোৱাৰোঁ। গতিকে তেনেকুৱা ব্যক্তিজন আজি আমাৰ মাজৰ পৰা আঁতৰি গৈছে। সেইটোৱে আমাৰ মাজত অসমবাসী ৰাইজৰ সকলোৰে দুখ হৈছে। গতিকে কোনে কেনেকৈ ভাবিছে নাজানো, কিন্তু মই সঁচাকৈ দুখ কৰিছোঁ। জুবিন দাৰ নিচিনা এজন মানুহ আৰু আমাৰ অসমত নোলাব কিজান, তেনেকুৱাই লাগিছে। গতিকে জুবিন দাৰ কণ্ঠ যি আছিলে সেই কণ্ঠ আজি সকলোৰে মন আনন্দিত কৰিছিলে আৰু ভাল লগাইছিলে। গতিকে আজি জুবিন দা আমাৰ মাজৰ পৰা আঁতৰি গ'ল, এইটোৱেই আমাৰ দুখ। গতিকে জুবিন দাৰ শ্ৰদ্ধাঞ্জলিৰ বাবে আমি সকলোৱে ভগৱানৰ চৰণত এপাহ ফুল দি তেওঁৰ আত্মা সদগতি হ'বৰ কাৰণে তেওঁক শ্ৰদ্ধাঞ্জলি জনাব লাগে, সেইবুলি মই অনুৰোধ কৰিছোঁ। যাতে জুবিন দা আকৌ আমাৰ মাজত জন্ম লৈ উভতি আহে আৰু আমাক সেই আনন্দিত দিব বুলি আশা কৰিব লাগে। গতিকে জুবিন দাটো হঠাতে এনেকুৱা হ'ব বুলি আমি কোনো ভবা নাছিলোঁ। আজি জুবিন দাৰ বয়সো বেছি হোৱা নাছিলে, কিন্তু তথাপি জুবিন দা আজি হঠাতে হেৰাই গ'ল আমাৰ মাজৰ পৰা। গতিকে বহুত দুখ লগা কথা আৰু দুখ লাগিছে। কি কৰিব, কাৰ জীৱনত কোনদিনা যাবগৈ লাগিব কোনেও নাজানে। যেনেকৈ এদিন আহিছোঁ এদিন আমি যাবই লাগিব। গতিকে তথাপি মানুহৰ সময় থাকোঁতেই আধা বেলাতেই যদি সময় শেষ হৈ যায় তো কিছু মানুহৰ দুখ বহুত লাগে। তেনেকৈ আজি জুবিন দাৰো আধা বেলাতে তেওঁ আমাৰ মাজৰ পৰা দুখ গুচি গ'ল। সেইটোৱে আমাৰ মাজত এটা দুখ দি থৈ গুচি গ'ল। গতিকে জুবিন দা আজি থকা হ'লে আৰু কিমান গানেৰে আমাক আনন্দিত দিলেহেঁতেন, আমি সেইখিনি উপলব্ধি আজি কৰিব নোৱাৰোঁ। গতিকে জুবিন দা আজি আঁতৰি গ'ল আৰু তেওঁৰ কণ্ঠ সুৰ থৈ গৈছে আমাৰ অসমবাসী ৰাইজলৈ। সকলোৱে শুনিব লাগে তেওঁৰ কণ্ঠ সুৰ কেনেকুৱা আছিলে। আৰু জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাবলৈ আপোনালোকক অনুৰোধ কৰিছোঁ যাতে পাহৰি নাযাব। জুবিন দাৰ কাৰণে এগছি চাকি আৰু ফুল এপাহেৰে সকলোৰে ঘৰত মন্দিৰ আছে, নামঘৰ আছে, যাৰ যি এনেকৈ আছে, যাতে তেওঁক আত্মা সদগতি হ'বৰ কাৰণে তেওঁৰ কাৰণে অকণমান আগবাঢ়ি শ্ৰদ্ধাঞ্জলি জনাবলৈ আগবাঢ়ি যাব বুলি আশা কৰিছোঁ। তেওঁৰ ওচৰলৈতো গৈ আমি শ্ৰদ্ধাঞ্জলি জনাব নোৱাৰোঁ আৰু তেওঁক আমি দেখিও নাপাওঁ। গতিকে তথাপি আমি ঘৰৰ পৰাই পৰাপক্ষত তেওঁক শ্ৰদ্ধাঞ্জলি জনাবলৈ চেষ্টা কৰিব লাগে। গতিকে জুবিন দা আজি আঁতৰি গুচি গ'ল, সেইটোৱেই সকলো অসমবাসীৰ ৰাইজৰ দুখ আৰু মোৰো দুখ। জুবিন দাৰ গানবিলাক মনত পৰিলে বহুত হিয়াখন ভাগি যায়, হিয়া ভাগি পৰে। জুবিন দা এনেকুৱা এজন ব্যক্তি আছিলে, তেওঁৰ কণ্ঠই আমাক আঁকোৱালি লৈছিলে আৰু সেইজন মানুহ আজি আমাৰ পৰা আঁতৰি গুচি গ'ল। সেইটোৱেই আজি আমাৰ জীৱনত এটা দুখ দি থৈ গুচি গ'ল। গতিকে সকলো ৰাইজক মই অনুৰোধ কৰিছোঁ, জুবিন দাৰ কাৰণে সকলোৱে চাকি এগছ নিদিলেও ফুল এপাহেৰে তেওঁক শ্ৰদ্ধাঞ্জলি জনাব বুলি মই আশা কৰিছোঁ আৰু এই অনুৰোধ কৰিছোঁ। মই ইমানকে কৈ আপোনালোকৰ আগত ধন্যবাদ, নমস্কাৰ। সকলো অসমবাসী ৰাইজলৈ জয় হিন্দ বুলি মই আপোনালোকক অনুৰোধ কৰিছোঁ। জয় আই অসম।